24 মাৰ্চ বিশ্ব যক্ষ্মা দিৱস সমগ্ৰ বিশ্বৰ লগতে অসম তথা লখিমপুৰ জিলাতো সোমবাৰে পালন কৰা হয় বিশ্ব যক্ষ্মা দিৱস। লখিমপুৰ জিলা ৰাষ্ট্ৰীয় দূৰকৰণ আঁচনিৰ উদ্যোগত আৰু ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন উত্তৰ লখিমপুৰৰ সহযোগত জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয় কাৰ্যালয়ৰ সভাকক্ষত বিশ্ব যক্ষ্মা দিৱস উপলক্ষে এখনি মুকলি সভা অনুষ্ঠিত কৰা হয়। প্ৰতি বছৰৰ দৰে এই বছৰো লখিমপুৰ জিলা ৰাষ্ট্ৰীয় যক্ষ্মা দূৰকৰণ আঁচনিৰ উদ্যোগত আয়োজিত এই বৰ্ষৰ বাণী হৈছে হয় আমি যক্ষ্মা ৰোগৰ অন্ত পেলাব পাৰিম। স্বাস্থ্যকৰ্মী পংকজ সভাপণ্ডিতে আধৰা সভাত সভাপতিত্ব কৰে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ বিমান শৰ্মাই। জিলা যক্ষ্মা বিষয়া হৃদয়ানন্দ বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত জিলা আয়ুক্ত প্ৰণৱজ্যোতি কাকতি, স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত গৌতম প্ৰিয়ম মহন্ত, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ বিমান শৰ্মা, ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ সভাপতি ডক্তৰ নিখিল কুমাৰ কাকতি, সম্পাদক ডক্তৰ মানিক মোহন বৰুৱা উপস্থিত থাকে। জিলাখনৰ 42টা গাঁও পঞ্চায়ত যক্ষ্মা মুক্ত হিচাপে পৰিগণিত হোৱাত পঞ্চায়ত সচিবসকলৰ হাতত যক্ষ্মা মুক্ত পঞ্চায়তৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। প্ৰতি বছৰৰ দৰে এই বছৰো বিশ্ব যক্ষ্মা দিৱস লখিমপুৰ জিলাৰ স্বাস্থ্য বিভাগৰ দ্বাৰা উদযাপন কৰা হয়। এই যক্ষ্মা দিৱসৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে জিলাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আৰু ADC হেল্থ দুয়োগৰাকীয়ে, আৰু এই সভাৰ সভাপতিত্ব কৰে জইণ্ট ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ লখিমপুৰে ডক্টৰ বিমান শৰ্মাই। পঞ্চায়তৰ পৰা অহা বিভিন্ন সচিবসকলে আজি এই অনুষ্ঠানত ভাগ লয়। লখিমপুৰ জিলাৰ এইবছৰ 42খন পঞ্চায়তে TB মুক্ত চাৰ্টিফিকেট পাইছে। সকলো যিসকলে এই TB মুক্ত পঞ্চায়ত চাৰ্টিফিকেটৰ কাৰণে কোৱালিফাই কৰিছে তেখেতসকলক আমি এই সভালৈ নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতসকলেও আজি এই সভাত ভাগ লয়। ইয়াৰ উপৰি IMA নৰ্থ লখিমপুৰ ব্ৰাঞ্চৰ প্ৰেছিডেণ্ট ছেক্ৰেটেৰী তথা আমাৰ NTP যিসকল কৰ্মচাৰী আছে তেখেতসকলো আজি এই সভালৈ আহিছিলে। আৰু ইয়াৰ উপৰিও আমাৰ TB চেম্পিয়নকে ধৰি সমাজৰ বিভিন্ন ব্যক্তি ইয়ালৈ নিমন্ত্ৰণ কৰা হৈছিলে আৰু তেখেতসকলৰ উপস্থিতিত আজি এই সভাখন সুচাৰুৰূপে হৈ যায়। এই সভাত লখিমপুৰ জিলাই যোৱা বছৰটোত কিমানখিনি TB এলিমিনেশ্যনৰ এক্টিভিটিৰ ক্ষেত্ৰত কাম কৰিছিলে তাৰ এটা বিৱৰণ ডিষ্ট্ৰিক্ট TB অফিচাৰ হিচাপে মই দাঙি ধৰিছিলোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।